নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নিশ্চয় সকলোৱে গমেই পাইছে চাগে, যোৱাকালি হয়তো মই এটা আপডেট ভিডিঅ' দিছিলোঁ, যোনটো আপডেটত আমাৰ 17 অহা 17 জুন তাৰিখে আমাৰ এখন নটিচ আহিব বা এখন আপডেট আহিব, যোনটো আপডেটে আমাৰ যিমানখিনি এতিয়া পষ্ট ওলাই আছে বৰ্তমানলৈকে, এই পষ্টখিনি আৰু বঢ়াবগৈ নেকি, আৰু বা এক্সট্ৰা আৰু কামাণ্ডো পষ্ট দিবগৈ নেকি, এইটো আমি বহুতে কৈ আছে বা বহুতে শুনি আছে, আৰু বহুতে ভিডিঅ'খিনি চাই আছে, বহুতে বহুত বেলেগ বেলেগ ধৰণৰ ইউটিউব চেনেলত দি আছে। এইখিনি কথা হয়তো আপোনালোকে নিশ্চয় গম পাইছে। তো আজি আমি আলোচনা কৰিম যে আছাম জেল ৱাৰ্ডাৰৰ বিষয়ে। মোক দাদা এজনে কমেণ্ট কৰি আছে, ভিউৱাৰসকলে মোক কমেণ্ট কৰি আছে, মেলে হওক ফিমেলে হওক, গোটেইখিনিৰ ওপৰত আমি এই ভিডিঅ'ত ডিছকাছ কৰিম। প্ৰথমতে মোক কমেণ্ট কৰি আছিলে দাদা এজনে যে এন চি চি থাকিলে এক্সট্ৰা আমাক দিয়ে নেকি বুলি, যে এন চি চি নহ'লে এপ্লাই কৰিব নোৱাৰিবা নেকি, বা এপ্লাই বা ইণ্টাৰভিউ দিব নোৱাৰিবা নেকি, তেনেকুৱাও কৈ আছে। নহয়, এইটো কথা নহয়। তুমি ভাবি চোৱা, গোটেইখিনি এতিয়া পুলিচ বা গোটেইখিনি এটা ডিফেন্সৰ চাকৰি কৰি আছে, গোটেইখিনি এন চি চি কৰা নেকি, এই বুলি ভাবিছা নেকি তুমি? এইটো নহয়। তো একচুৱেলি তুমি এন চি চি নাথাকিলে তুমি এপ্লাই কৰিব পাৰিবা, যদি কোৱালিফিকেশ্যন থাকে, তোমাৰ যদি এডুকেশ্যনৰ কোৱালিফিকেশ্যন থাকে, তুমি এপ্লাই কৰিব পাৰিবা, দৌৰিব পাৰিবা, পুলিচ হ'ব পাৰিবা, চব কৰিব পাৰিবা হা। জাষ্ট তোমাৰ এন চি চিটো থাকিলে তোমাৰ অকণমান এক্সট্ৰা মাৰ্ক পায়। আমাৰ যেনেকৈ যদি তোমাৰ চি চাৰ্টিফিকেট আছে 5 মাৰ্ক পাব, যদি তোমাৰ বি চাৰ্টিফিকেট আছে 3 মাৰ্ক পাব, যদি এ চাৰ্টিফিকেট আছে 2 মাৰ্ক পাব, তেনেকুৱা কথা। মানে এক্সট্ৰা মাৰ্ক অলপমান আপোনালোকক সহায় কৰে। আৰু এটা কথা যে এইচ যোনটো আমাৰ হাই ছেকেণ্ডাৰী এক্সামত, যদি তুমি যদি ইউ বিত এপ্লাই কৰিছা, যদি তুমি হাই ছেকেণ্ডাৰী কোৱালিফিকেশ্যন, তেতিয়াহ'লে তুমি যদি 60% হয়, তুমি যদি 60% হ'লে তোমাৰ তাত 3 মাৰ্কমান পাব, হয় নহয়? এইটো কথা হয়তো সকলোৱে গম পাইছে। যোনসকল ল'ৰা ছোৱালীয়ে হয়তো আগতে ইণ্টাৰভিউ দি পাইছে তেওঁলোকেও হয়তো গম পায়, আৰু যোনসকল ল'ৰা ছোৱালীয়ে হয়তো ইণ্টাৰভিউ দি পোৱা নাই কেতিয়াও, তোমালোকে হয়তো গম নোপোৱা চাগে, কাৰণ নতুনকৈ ইণ্টাৰভিউ এপ্লাই কৰিছা, দিবলৈ লৈছা, তোমালোকে ভাল কথা। চ' ভালকৈ দিবা, কাৰণ মই এনেকুৱা ফুল ইনফৰমেশ্যন মই মোৰ ইউটিউব চেনেলত দিয়া আছে, আপোনালোকে তাত গৈ চাই ল'ব গোটেইখিনি কেনেকুৱা হয়, কি হয়। তোমালোকে যদি ইউবিত এপ্লাই কৰিছা, তুমি যদি তোমাৰ পাৰ্চেণ্টেজ, তোমাৰ যদি হাই ছেকেণ্ডাৰী পাৰ্চেণ্টেজ যদি 60% ওপৰ হয়, তোমাৰ যদি 3 মাৰ্ক পাব, আৰু তোমাৰ যদি চি চাৰ্টিফিকেট থাকে তোমালোকৰ 5 মাৰ্ক পাব। এইটো কথা মই কৈ দিলোঁ। আৰু ল'ৰাসকলৰ কাৰণে আপোনালোকৰ 1600 মিটাৰ ৰানিং হ'ব, আৰু ছোৱালীসকলৰ কাৰণে 800 মিটাৰ ৰানিং হ'ব জেল ৱাৰ্ডাৰ বিষয়ে দেই। মই অনলি ফৰ জেল ৱাৰ্ডাৰ বিষয়ে মই কৈ আছোঁ। তোমালোকৰ জেল ৱাৰ্ডাৰ কাইলৈ যদি ইণ্টাৰভিউ আহে, আমাৰ ইণ্টাৰভিউ আহিবলৈ গৈ আছে অক্টোবৰ নৱেম্বৰ মাহত, যিহেতু আমাৰ অক্টোবৰ ওচৰা ওচৰিত আমাৰ এডমিট কাৰ্ড ৰিলিজ হ'বগৈ, এডমিট কাৰ্ড আমাৰ ডিক্লেয়াৰ হ'বগৈ। এইখিনি কথা হয়তো সকলোৱে গম পাইছে। আৰু যোনসকল ল'ৰা ছোৱালীয়ে হয়তো এতিয়ালৈকে প্ৰেক্টিছ আৰম্ভ কৰা নাই, তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিছ আৰম্ভ কৰা, কাৰণ তাতে সময় দিয়া আছে আপোনালোকক। 5 মিনিট এক্সেলেণ্ট টাইমটো দিয়া আছে আপোনালোকৰ। এইখিনি কথা হয়তো গম পাইছে সকলোৱে। আৰু এই এক্সেলেণ্ট টাইমটো আমি মনত ৰাখি বা আমি ধৈৰ্য ৰাখি আমি মাৰিব লাগিব, যিহেতু সকলোৱে গম পাইছে আমাৰ প্ৰায়ভাগ 1600 মিটাৰটো এক্সেলেণ্ট মৰা মানুহ ওলাই যায়। এইকাৰণে কৈছোঁ আপোনালোকক ভালকৈ ইণ্টাৰভিউ মাৰিবলৈ চেষ্টা কৰিবা, ভালদৰে ইণ্টাৰভিউত কোৱালিফাই কৰিব চেষ্টা কৰিবা, কাৰণ জেল ৱাৰ্ডাৰটো পূৰা কাটক যায়। আমাৰ দিনত 36 পইণ্ট কিবা কিবি কৰিছিলে। তো এইকাৰণে কৈছোঁ তোমালোকক, যদি জেল ৱাৰ্ডাৰত চাকৰি কৰিব বিচাৰা, তোমালোকে ভালদৰে ৰানিং কৰিব লাগিব 1600 মিটাৰ। ছোৱালীসকলক টাইম দিয়া আছে 4.5 মিনিট কোৱালিফিকেশ্যন টাইম দিয়া আছে, আৰু আপোনালোকক 4-6 মিনিটত তোমালোকৰ এক্সেলেণ্ট টাইম দিয়া আছে। এইখিনি কথা হয়তো গম পাইছে সকলোৱে। আৰু এইখিনি কথা মনত ৰাখি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। আৰু বেছি টাইম নাই, কাৰণ এতিয়াৰ পৰা আমি প্ৰেক্টিছ কৰি থাকিলেহে কাইলৈ হয়তো আমি ভাল মাৰ্ক এটা লৈ আনি ইণ্টাৰভিউত কোৱালিফিকেশ্যন হ'ব পাৰিব, হয় নহয়? তো এইকাৰণে কৈছোঁ, মই বহুত দিন আগৰ পৰা মই কৈ আহিছোঁ যে আপোনালোকৰ এতিয়াৰ পৰা ভালদৰে প্ৰেক্টিছ কৰা। তো এতিয়ালৈকে প্ৰেক্টিছো কৰা নাই যদি আজিৰ পৰা ভালদৰে প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰা, কাৰণ 1600 মিটাৰটো যদি তোমাৰ ট্ৰেকটো 400 মিটাৰ হয়, তুমি যদি 4 পাক মাৰিব লাগিব। এইখিনি কথা হয়তো গম পাইছে। আৰু তোমাৰ ট্ৰেকটো যদি 320 মিটাৰ হয়, তেতিয়াহ'লে তোমাৰ 5 পাক মাৰিব লাগিব। এইখিনি কথা হয়তো গম পাইছে। আৰু যোনসকল ল'ৰা ছোৱালী হয়তো লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয়, লখিমপুৰ ডিষ্ট্ৰিক্টটো যেতিয়া আমাৰ 400 মিটাৰ ট্ৰেকটো বনালেগৈ, সকলোৱে গম পাইছে। আৰু এইখিনি কথা মনত ৰাখি আমি 400 মিটাৰ ট্ৰেকত প্ৰেক্টিছ কৰি থাকিলে আমাৰ টাইমাৰটো কাইলৈ মিলি যাব, বা টাইমটো আমাৰ
আহি যাব লগে লগে বা অট'মেটিকেলি আমি আহি যাব যে 4 পাক দৌৰিলে আমাৰ খতম হৈ যাব। এইখিনি কথা হয়তো গম পাইছে আৰু এইখিনি কথা খবৰলৈ তলোঁ। যদি আপোনালোকে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।